আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত তেওঁ এইবাৰ দ্বিতীয় স্থান চিলভাৰ পাবলৈ সক্ষম হৈছে। তাৰপিছত আকৌ এতিয়া যাব নয়দাত তেওঁ আকৌ তেনেকৈ কম্পিটিশ্যনেই তাতে ইণ্ডিয়ান ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত এইবাৰ প্ৰতিযোগিতা কৰিবলৈ। কেনেকুৱা লাগিছে আপোনাৰ? খুবেই ভাল লাগিছে। আৰু তাই যেতিয়া তাত কম্পিটিশ্যন কৰিবলৈ যায়, আচলতে আমাৰ ইয়াত টোপনি নাহে বুলিয়ে ক'ব পাৰি। বাৰু এইবাৰ তাই মানে প্ৰতিযোগিতা কৰিয়ে তাই কৈছে, মা মই পাওঁ নাপাওঁ নাজানো, কিন্তু মই ছেটিছফাইড বজাই উঠি পেলাই কৈছিলে। তেতিয়া ভাবিছিলো কিবা এটা ভাল খবৰে পাম বুলি। তাৰপিছত আকৌ এতিয়া তাকে কৈছো আৰু তাইকো যে আকৌ এইবাৰ আৰু বেছি কষ্ট কৰিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰণে। তাই আৰম্ভ কৰিছে আৰু পঢ়া শুনাত অলপ ক্লাছ বিলাক ক্ষতি হৈছে তাইৰ। 6th চেমিষ্টাৰ ক্লাছ তাই কৰিবই পৰা নাই এইবাৰ। তাৰপিছত কাইলৈৰ পৰা আকৌ ক্লাছ আৰম্ভ কৰিব। তাৰপিছত ঘৰত যিখিনি সময় থাকে তেনেকে ক্ষতি হয় নহয় বুলি নকওঁ, একেবাৰে হয় অলপ পঢ়া শুনা। তাৰ মাজতে চলাই নিছে, কষ্ট হয় সিহঁতৰ, ৰেষ্ট নাপায় তেনেকে। মোৰ নাম শ্ৰী দুবৰী শইকীয়া। তুমি নৰ্থ ইষ্ট জোনৰ যিটো কম্পিটিশ্যন হৈছিলে বাহিৰত, তুমি এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছা। কি অনুষ্ঠান আছিলে আৰু কি পুৰস্কাৰ পালা? হয়, ৰিচেণ্টলি হেৰি হৈ গৈছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই গৈছিলোঁ। তাত মানে আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিলে। এইটো ত্ৰিপুৰাৰ ইকফাই ইউনিভাৰ্চিটিত অনুষ্ঠিত হৈছিলে। আৰু মই গুৱাহাটী বিশ্ববিদ্যালয় হৈ গৈছিলোঁ, আৰু তাতে ফ'ক অৰ্কেষ্ট্ৰা আৰু মই নন পাৰ্কাছন ইভেণ্টত ভাগ লৈছিলোঁ। ফলাফল কি? ফ'ক অৰ্কেষ্ট্ৰাত আমি 5ম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ, আৰু নন পাৰ্কাছন চ'লত মই 2য় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। ব্যক্তিগতভাৱে। হয়, বহুতেই ভাল লাগিছে। আৰু মোৰ শুভাকাংক্ষী সকলোকে, মোৰ মা দেউতা, মোৰ গুৰু শুভাকাংক্ষী সকলোকে মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছো মোক ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে। তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা বাঁহী বজোৱা? মই হাই ছেকেণ্ডেৰী পৰীক্ষাৰ পিছৰ পৰাই বাঁহী শিকিবলৈ ষ্টাৰ্ট কৰিছিলো। তেতিয়াৰ পৰা এতিয়ালৈকে সেই যাত্ৰা কেতিয়াও দেখিবলৈ নোপোৱা নিচিনাই হয় আচলতে, যুৱতীয়ে বাঁহী বজোৱা বুলি ক'লে অকমান আচৰিত যেনেই লাগে। তোমাৰ কেনেধৰণে আচলতে এই বস্তুটোৰ প্ৰতি আকৰ্ষণ? হয়, সংগীতৰ প্ৰতি আকৰ্ষণ মোৰ সৰুৰে পৰাই আছিলে। প্ৰতিটো বস্তু মই শিকিবলৈ বিচাৰিছিলো। আৰু আচলতে বাঁহী শিকাৰ মোৰ কোনো ধৰণৰ পৰিকল্পনা নাছিলে। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে দেখিলো, শুনিলো, মোৰ বেলেগতকৈ বেলেগ কিবা এটা কৰাৰ মোৰ পৰিকল্পনা আছিলে সৰুৰে পৰাই। মই বাঁহীটো নিৰ্বাচন কৰি ললো। অনুপ্ৰেৰণা কোনে কোনে যোগাইছিল তোমাক এই ক্ষেত্ৰত? প্ৰথমে মোৰ মা দেউতাৰ নাম ল'ব লাগিব। মা দেউতা সদায় প্ৰথমতে আছে। মোৰ গুৰু সকলোৰে অনুপ্ৰেৰণাৰ ফলত আনুষ্ঠানিক শিক্ষা তুমি ক'ত লৈছিলা? হয়, মই প্ৰথমে বাঁহীটো ধৰিবলৈ শিকাইছিল আচলতে বামুণীৰ প্ৰখ্যাত বাঁহীবাদক হেমন্ত বসুমতাৰী ছাৰ। আৰু বৰ্তমান মই প্ৰাঞ্জল বৰা ছাৰৰ ওচৰত শিক্ষা গ্ৰহণ কৰি আছো। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ ডক্টৰ প্ৰাঞ্জল শইকীয়া ছাৰৰ ওচৰতো মই অনলাইন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰি আছো। আপোনাৰ জীয়াৰী এটা সাফল্য আচলতে উত্তৰ পূব মাণ্ডলিক যি যুৱ সমাৰোহ শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, কেনেদৰে আগুৱাই নিছিল? আগুৱাই নিয়াত কেৱল আমিয়েই নহয়, তেওঁৰ বহুখিনি শুভাকাংক্ষী আছে, তেওঁৰ শিক্ষাগুৰুসকল আছে। সকলোৰে সহযোগত আগবাঢ়িও বুলি যে ওলাইছে, তাতো আমি আগবঢ়াই দিছো। যিমান পাৰি সহায় সাৰথি কৰিছো, লৈ যোৱা বিলাকতো আদি কৰিবলৈ। আৰু আনন্দিত হৈছো, গৌৰৱবোধ কৰিছো তেওঁ সিমানখিনি আগবাঢ়ি যাব পাৰিছে। আশা কৰো অদূৰ ভৱিষ্যতে আৰু আগবাঢ়ি যাব, আৰু আমি যিমান পাৰো সহায় সাৰথি কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। পঢ়া শুনাৰ সমান্তৰালভাৱে সংস্কৃতি ৰক্ষাৰ যি দায়িত্ব, সেই দায়িত্ব কিন্তু সুচাৰুৰূপে পালন কৰিছে। এই ক্ষেত্ৰত কি ক'ব? আচলতে আজিকালিৰ যুগত আচলতে যিসকল অভিভাৱক, সেই অভিভাৱকসকলে প্ৰায়ে দেখিবলৈ পোৱা যায় যে ল'ৰা ছোৱালীক কিতাপৰ যি শ্ৰেণীকোঠা, কিতাপৰ মাজতে আবদ্ধ কৰি ৰাখিবলৈ বিচাৰে। আপোনালোকে কিন্তু সমান্তৰালভাৱে সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰখনতো আগুৱাই দিছে। হয়, নিতান্তই শুদ্ধ কথা। এইটো সকলোৱেই, তেওঁৱেই নহয়, সকলো আৰু বহুতো তেনেকে আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত যথেষ্ট কষ্ট হয়, যিহেতুকে পঢ়া শুনাৰ ক্ষেত্ৰখনো আজিকালি বহুত বিস্তৃত, যথেষ্ট কষ্ট হয়, আগৰ নিচিনা নহয়।
এই ক্ষেত্ৰত আমি কষ্ট পাইছোঁ, তেওঁ কষ্ট পাইছোঁ যথেষ্টখিনি, তথাপি কৰি গৈছোঁ আৰু তাৰ ফলত আমি মাক দেউতাকে কেতিয়াবা ৰাতি 2টা বজালৈকে তেওঁৰ লগত বহি থাকিবলগীয়া হয়, টোপনি ক্ষতিও হয়। কিন্তু হওক, আগবাঢ়ি যাওক, নিজৰ নাম উজ্বলাওক, অঞ্চলৰ নাম গৌৰৱান্বিত কৰক, এই আশা ৰাখিয়েই, যিটো আমাৰ ল'ৰাও নাই কিন্তু সেই ছোৱালীয়ে, তাকে সিহঁতক লৈ গৌৰৱবোধ কৰোঁ, যাতে সিহঁতে সমাজত মূৰ দাঙি থিয় হ'ব পাৰে, সেইখিনি আশা আমাৰ। After Guwahati University, I'll request Cotton University to be ready. This is Guwahati University securing second position. After Guwahati University, we have the winners Cotton University. Please, Cotton University. আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।